সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক। আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ অমৰাজান কাৰ্যালয়ত জিলা সভাপতি বিৰজু ভূঞাৰ সভাপতিত্বত অহা 2 জুলাইত 28তম আশা দিৱস উদযাপনৰ বিষয় লৈ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্ৰত্যেক বছৰৰ দৰে এই বছৰো বোকাজানত অহা 2 জুলাই তাৰিখে 28তম প্ৰতিষ্ঠা দিৱসটি উলহ মালহেৰে উদযাপন কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে। লগতে সভাপতি বিৰজু ভূঞাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অসমৰ আদিবাসী জনগোষ্ঠীটোৰ সাংবিধানিক, আৰ্থ-সামাজিক, ৰাজনৈতিক, শৈক্ষিক তথা ভূমি সমস্যা সম্পৰ্কীয় দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ কৰিবলৈ আহ্বান জনায়। প্ৰতিষ্ঠা দিৱসৰ দিনা কাৰ্বি আংলং জিলাৰ আদিবাসী জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হ'ব বুলি সাংবাদিকক জানিবলৈ দিয়ে। বৈঠকত উপস্থিত আছিল আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা অনিল টপ্প, কাৰ্বি আংলং জিলা সমিতিৰ উপদেষ্টা জুৱেল কুজুৰ, ৰুবুল ভূমিজ, শুভ কেওট, সম্পাদক ৰাকেশ কুজুৰ, উপ-সভাপতি পৱন সতনামী, নিকোলাছ লাকৰা, বীৰেন গৌড়, ভাণ্ডু গৌড়, বিষ্ণু মুণ্ডা, পৰেশ কুজুৰ আৰু আদিবাসী সমাজৰ বুদ্ধিজীৱীসকল উপস্থিত আছিল। বৈঠকত অনিল টপ্পক সভাপতি আৰু মনোজ কুমাৰ সূৰ্যবংশীক সম্পাদক হিচাপে লৈ 31জনীয়া এক শক্তিশালী উদযাপন সমিতি গঠন কৰা হয়। পৱন সতনামীৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আমার ফাউন্ডেশন রিসেপশন কমিটি গঠন হল। তারপরে এই গঠন হওয়ার পিছতে এই কাস্টর বিষয়ে আমার যেহেতু কাস্ট সার্টিফিকেট লৈ ডিস্ট্রিক্ট মেম্বার দুটা আছে সেই বিষয়ে আমি কথা পাতিলোঁ আৰু বিভিন্ন যোনটো আমাৰ সৰু সৰু জাতিক লৈ সমস্যা আছে সেইবোৰ লৈ কিনে আমি কথা পাতিলোঁ। আমাৰ যিহেতু আজি গোটেই কাৰ্বি আংলঙৰ পৰা গোটেই আমাৰ আদিবাসী লিডাৰ কামৰা তেখেত সবেই উপস্থিত আছিলে। তেওঁৰ লগত আমি বস্তুবিলাক কথা পাতিলোঁ, কেনেকৈ সমাধান কৰিব লাগে এইটো পাতিলোঁ, আৰু আগন্তুক যেনেকৈ আমি আশা প্ৰগ্ৰামটো কেনেকৈ ভাল হ'ব সেই বিষয়ে আমি কথা পাতিলোঁ। সমাজৰ লগত কি মেছেজ দিব? আমি আমাৰ সমাজক এটাই কথা ক'বলৈ বিচাৰোঁ যে আশাই আমাৰ সমাজৰ কাৰণে কাম কৰি থাকিব আৰু আমাৰ সমাজৰ আশাৰ লগত আছে। আগন্তুক দিনাখন যদি কিবা এটা প্ৰব্লেম হয় আশা সদায় থাকিব, আৰু যেহেতু সৰু সুৰা প্ৰব্লেম আছে এই সৰু সুৰা প্ৰব্লেম কাৰণে আশাই আমাৰ জাতি লৈ কিনে একত্ৰিত যোনটো আছে এই একত্ৰিত লৈ কিনে কাম কৰি থাকিব আৰু সদায় কৰি আমাৰ দাবী আছে। সেই দাবীটো যেতিয়ালৈকে চৰকাৰে নিদিয়ে সেই দাবী আমাৰ আছে আৰু থাকিব। যেতিয়ালৈকে আমি চিভিল ট্ৰাইব নাপাওঁ, যোনটো আমাৰ মৰ্যাদা আছে সেইটো নাপাওঁ, এইটো তেতিয়ালৈকে আমাৰ এই ডিমাণ্ডটো থাকিবই। আশাৰ মেইন মটিভটো ফাউণ্ডেশ্যন হোৱাটো ST বিষয় লৈছিলে আমাৰ জাতিৰ চিকিউৰিটি লৈ কিনে আছিলে। সেইটোতো আমাৰ সদায় আছে, থাকিবই। আৰু আশা দিৱসটো আমি আমাৰ ফাউণ্ডেশ্যন ডে এইটো দিন পালন কৰিম। লগতে যোনবিলাকে এই বছৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকৰ ফেলিচিটেশ্যনো হ'ব। আৰু যোনটো আশাৰ যোনটো তাত লিখাই আছে মটিভ V1 ST আৰু আমাৰ যোনটো ৰাইট আছে আদিবাসী ৰাইট সেইটো পাবই লাগে, আশাৰ ডিমাণ্ড সদায় আছেই।